আজি আমি আলোচনা কৰিম ক্লাছ 9 এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 5 ৰোমান সংখ্যাৰ 1 ইয়াতে সো আমাক কি কোৱেশ্চন কৈছে ৰোমান সংখ্যাৰ 4 ৰ নিচিনা সৰি 4 নম্বৰত যেমান কে টাইম কোৱেশ্চন পাইছো সেম তেনেকুৱা টাইপৰে বহুপদ এটা দিয়া আছে আৰু এটা বহুপদ দিয়া আছে এইটো বহুপদৰ আমি এইটো বহুপদক কি কৰিব লাগে হৰণ কৰিব লাগে সলিউশনত আমি কি কৰিম সৰু বহুপদটো আগত আমি লিখি লম আৰু হৰণ কৰিম এইটো ঠিক আছে তো আমি ইয়াতে এনেকৈ হৰণৰ চিহ্নটো বনাব লাগিব আগত তো বনাই লোৱা কি কি আছে 3x² আছে -2x আছে মাইনাস আছে তোমার কিমান 40 সোয়া x এর চলকৰ ডিগ্ৰীটো তোমাৰ কি হৈছে ডাঙৰৰ পৰা সৰুলৈ আছে 2 আছে 1 আছে ঠিকে আছে তো আমি ঠাই এৰি দিব নালাগে আৰু কোনটো বহুপদৰে আমি হৰণ কৰিব লাগে 3x + 10 তো ইয়াক আমি ইয়াতে লিখিম 3x + 10 ফার্স্ট টাইম আমি মিলাব লাগে 3x² মিলাব লাগে কার লগত 3x এর লগত তো 3x² যদি তুমি 3x দিয়ে ডিভাইড কৰি দিয়া x x ক্যান্সেল ইয়াতে 3 3 ক্যান্সেল হ'ব কি এটা x থাকিব অনলি এটা তো হেতু x তুমি উপৰত লিখি দিয়া মাল্টিপল কৰিলে তুমি 3x² পাবা 10 দিয়ে আকৌ কি কৰিব লাগিব x ক আমি মাল্টিপল কৰিব লাগিব ঠিক আছে তো 10 এর লগত x ইনটু কৰিলে আমি কি পাম 10x পাম তো ইয়াতে লিখি দিয়া এটু ক্লোজ কৰি দিয়া চিন আমাৰ কি উল্টাই দিব লাগিব ইয়াতে প্লাস আছে মাইনাস কৰিব লাগিব প্লাস আছে মাইনাস কৰিব লাগিব এটু ক্যান্সেল কৰি দিয়া থাকিব কি -2x আৰু -10x মিলে কি হ'ব -12x হ'ব আৰু -40 ৰ তলত যেহেতু একো নাই গতিকে -40 আমি ইয়াতে তলত নমাই আনিম ঠিক আছে চিন হ'ব পাৰে এতিয়া চোৱা -12x মিলাব লাগে কাৰ লগত 3x ৰ লগত তো তুমি ইয়াতে লিখি ল'ব পাৰা 12x ক আমি 3x দি ডিভাইড কৰি আছো x x কেনসেল হ'ব 3 12 এর ভিতৰত 4 টাইম যাব তো থাকিব কি -4 ঠিক আছে ইয়াৰ পৰা আমি কি পাম -4 লগে লগে ওপৰত লিখি লও -4 এতিয়া চোৱা -4 দি 3x ক মাল্টিপল কৰিলে -12x পাবা আকৌ 10 দি -4 ক মাল্টিপল কৰি দিয়া প্লাস মাইনাস মাইনাস 10 into 4 কৰিলে 40 পাবা এটু ক্লোজ কৰি দিয়া মাইনাস আছে প্লাস হ'ব মাইনাস আছে কি হ'ব প্লাস হবে এটু ক্যান্সেল কৰি দিয়া এটু ক্যান্সেল হ'ব কিয় 40 এর আগত মাইনাস আছে আকৌ 40 এর আগত প্লাস আছে ডিজিট আমার সেম আছে সংখ্যা সেম কিন্তু চিন বিলাক আমার অপোজিট আছে যার কারণে আমি ক্যান্সেল আউট কৰিব পাৰো তো ফাইনালি আমি কি পাম 0 পাম এতেকে আমি কি লিখি দিম ইয়াতে আমি যি পাইছো তাকে লিখিব লাগিব ভাগফল আমি কিমান পাইছো x - 4 পাইছো তো লিখি দিম এই ক্ষেত্ৰত আমাৰ কি আছে আৰু ভাগশেষ আমি কিমান পালো এই ক্ষেত্ৰত 0 তো এটা আমাৰ কারণে কি হ'ব ফাইনাল আনসার হ'ব ঠিক আছে তো ৰোমান সংখ্যা 2 টো 6 ইয়াত আমাক দিয়া আছে এইটো বহুপদ আৰু এই বহুপদৰে আমি হৰণ কৰিব লাগে তো আমি সলিউশন কৰিম কেনেকৈ সেম আগৰ নিচিনা কৰি আমি হৰণ কৰিম তো প্ৰথম অৱস্থাত আমি ডাঙৰ কৰি হৰণ চিহ্নটো দিলাম ইয়াৰ ভিতৰত ডাঙৰ বহুপদটো লিখিলাম আৰু সজাই পৰাই লিখিলাম যোনটোৰ ডিগ্ৰী বেছি আছে তাক আমি আগত লিখিম যেনেকৈ x পাৱাৰ 3 আছে গতিকে এইটো আমি আগত লিখিম তাৰ পিছত x পাৱাৰ 2 আহিব গতিকে 7x² লিখিব লাগিব তাৰ পিছত x এর পাৱাৰ 1 আহিব লাগে গতিকে আমি লিখিম কি 7x আৰু তাৰ পিছত যোনটো আছে ইয়াতে 4 আছে তো ইয়াক আমি লাষ্টত লিখি দিম ঠিক আছে এই সৰু বহুপদৰে আমি হৰণ কৰি আছো 2x + 1 দি প্ৰথম অৱস্থাত আমি 2x পাৱাৰ কিউব মিলাব লাগে গতিকে 2x পাৱাৰ কিউবক যদি আমি 2x ৰে হৰণ কৰো x x ক্যান্সেল হ'ব 2 2 ক্যান্সেল হ'ব থাকিব কি অনলি x² গতিকে ওপৰত আমি লিখিম কি x² into 2x মানে কি হ'ব 2x পাৱাৰ কিউব হ'ব আৰু প্লাস 1 দি x² ক মাল্টিপল কৰিলে তুমি কি পাবা অনলি x² পাবা এতিয়া সো এটা আমি ক্লোজ কৰি দিম চিন আমি উল্টাই দিম প্লাস আছে মাইনাস হ'ব প্লাস আছে কি হ'ব মাইনাস এইটো ক্যান্সেল হ'ব ইয়াৰ পৰা সোয়া 7x² ৰ পৰা এটা x² মাইনাস কৰিলে কি থাকিব প্লাস তোমাৰ থাকিব 6x² গতিকে আগত আমি প্লাস চিন লিখিব নালাগে যেহেতু এইফালে তোমাৰ কোনো ধৰণৰ মান নাই আৰু এজ ইট ইজ তুমি মানবিলাক বহাই দিয়া 7x প্লাস কি হ'ব তোমাৰ 4 ঠিক আছে এবাৰ আমি কি মিলাব লাগে 6x² মিলাব লাগে কি হেৰে 2x ৰে তো হৰণ কৰি দিয়া এটা x কাটি দিয়া ইয়াতে দুটা আছে ইয়াতে এটা আছে এটা কাটি গলে এটা থাকিব 2 আকৌ 6 এর ভিতৰত 3 টাইমস হ'ব গতিকে 3x আমি কত লিখিম ওপৰত আৰু কিহত লিখিম আমি প্লাস x ঠিক আছে প্লাস 3x হ'ব তাৰ মানে ইয়াতে যদি আমি পূৰণ কৰি দিও 6x² হ'ব 3x into 1 মানে তোমাৰ কি হ'ব 3x হ'ব গতিকে যত x আছে x ৰ তলত আমি বহাব লাগিব ঠিক আছে পাৱাৰ বিলাক আমি সদায় মিলাই মিলাই বহাব লাগিব 2 আছিল 2 ৰ তলত 2 বহিব x ৰ পাৱাৰ 1 গতিকে x ৰ পাৱাৰ 1 ৰ তলত বহিব চিন উল্টাই দিয়া প্লাস থাকিলে মাইনাস তোমালোকে জানা এইটো 7x ৰ পৰা 3x মাইনাস কৰিলে তুমি পাবা কি 4x প্লাস থাকিব কি তোমাৰ 4 ঠিক আছে এতিয়া সো আমি 4x মিলাব লাগে কার লগত 2x ৰ লগত গতিকে তুমি কি কৰা 4x ক 2x দি ডিভাইড কৰি দিয়া x তোমাৰ কি হ'ব ক্যান্সেল হ'ব 2 তোমাৰ 4 এর ভিতৰত 2 টাইম যাব অনলি তুমি কি পাবা 2 গতিকে প্লাসত আহিছে গতিকে 2 টো আমি ওপৰত লিখিম প্লাস হিচাপে 2 into 2x মানে কি হ'ব তোমাৰ 4x হ'ব যদি আমি মাল্টিপল কৰো আকৌ প্লাস 1 দি আকৌ তুমি 2 ক মাল্টিপল কৰিব লাগিব তো 2 into 1 মানে কি হ'ব তোমাৰ কাৰণে 2 হ'ব এইটো ক্লোজ কৰি দিব লাগিব লগতে আমি কি কৰিব লাগিব চিন উল্টাই দিব লাগিব প্লাস আছে মাইনাস প্লাস আছে মাইনাস এইটো ক্যান্সেল হ'ব এইটো ক্যান্সেল কৰিলে আমাৰ কিমান থাকিব 4 ৰ পৰা 2 গলে তোমাৰ কিমান থাকিব 2 থাকিব গতিকে ডাইৰেক্ট কাটি দিব নোৱাৰা মাইনাস কৰিহে দিব পাৰিব ঠিক আছে ইয়াতে আমি কি পালো এটাকে আমি লিখি দিব লাগিব ভাগফলটো আমাৰ কত থাকে ওপৰত গতিকে ওপৰত আমি কি দেখা পাইছো আমি পাই আছো x² প্লাস আছে 3x প্লাস আছে 2 আৰু যোনটো ভাগশেষ আমি পালো কত আছে এইটো একদম তলত যোনটো আমি পাইছো তো ভাগশেষ আমি কিমান পাইছো 2 পাইছো তো এটা আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব নিশ্চয় বুজি পাইছে একদম ইজি কোশ্চেন আছিল
আৰু এইবিলাক কুৱেশ্যনে আহে এনেকুৱা টাইপৰ, গতিকে তোমালোকে ভালদৰে ষ্টেপ বাই ষ্টেপ নোট ডাউন কৰি ল'বা। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।